মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। প্ৰাক্তন সাধাৰণ সম্পাদক বৰপেটা মহকুমা ছাত্ৰ সন্থাৰ আহ্বায়ক বৰপেটা সেনা বৰপেটা জিলাৰ শ্ৰী ৰমেন শৰ্মাক মই মঞ্চলৈ আহিবলৈ অনুৰোধ। ইয়াৰ পিছতে বৰপেটাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উপসভাপতি কুলদীপ ৰয়, জ্যোতি নগৰ নিবাসী কুলদীপ ৰয়, তেওঁক আহিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে বৰপেটাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শ্ৰীযুত দীপ শৰ্মা। অজিত ভূঞাৰ দলটোৰ নাম কি আজি আমাৰ ৰাইজক সুধিছিলে দিলীপ শইকীয়া ডাঙৰীয়া। আমাৰ ৯৯% মানুহে ক'ব পৰা নাই, খালি এজনে কৈছে। গতিকে তেওঁলোকৰ দলৰ নামেই ৰাইজে নাজানে। আৰু সেই দলৰ যি তেওঁলোকে CA আন্দোলনৰ গইনা লৈ পেলাই অজিত ভূঞা ডাঙৰীয়া সাংসদ হৈছে, আমাৰ আপত্তি নাই, ভালে পাইছোঁ। কিন্তু কথা হৈছে কি যে CPMৰ যি কথা কৈছে, CPIৰ যি কথা কৈছে যে ২২,০০০ আছে ৱাৰ্ডৰ সদস্য আছে অসমত, আৰু সৰ্বমুঠ প্ৰায় ২৪,২০০ পঞ্চায়ত প্ৰেচিডেণ্ট জিলা পৰিষদৰ সদস্য মিলি পেলাই ২৪-২৫,০০০ মান আছে। তাৰে ভিতৰত ২২,০০০ ভিতৰত অকল মাত্ৰ ৪০জন CPMৰ সদস্য অসমত, আৰু আঞ্চলিক পঞ্চায়ত যি আছে ২২০০, তাৰে ভিতৰত মাত্ৰ এজন আঞ্চলিক পঞ্চায়তৰ সদস্য। গতিকে সেই দল হৈছে এটা মহাশূন্য। গতিকে মহাশূন্যৰ লগত মহাশূন্যই লগ লাগিছে। গতিকে আমি ৰাইজক যেনেকুৱাকৈ কথা দিছিলোঁ জাতি মাটিৰ ভিত্তিৰ কথা, সেইবোৰৰ ক্ষেত্ৰতে হওক বা ব্যক্তিগত পৰ্যায়তে হওক, অৰুণোদয় আঁচনিৰ জৰিয়তে হওক, দিব্যাংগ পেঞ্চনৰ জৰিয়তে হওক, বয়োজ্যেষ্ঠ নাগৰিকৰ পেঞ্চনৰ জৰিয়তে হওক, গতিকে নিশ্চিত ৰূপতে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনকে আশীৰ্বাদ দিব। আমাৰ তেওঁলোকৰ যিটো অংক, তেওঁলোকৰ অংকটোতো মই এই মাত্ৰতে ১ ছেকেণ্ডত ধূলিত চাই এইকাৰণে কৈছোঁ যে যিহেতু সমগ্ৰ অসমীয়া জাতিয়ে অসম গণ পৰিষদক ভোট দিছিলে ১৯৮৫ চনত, তাৰ পিছতো তেওঁলোকে মেজৰিটি নাপালে অসম গণ পৰিষদে। যি সময়ত সমগ্ৰ অসমীয়া জাতিৰ আৱেগ অনুভূতি জড়িত হৈ পেলাই অসম গণ পৰিষদ দল খোলাৰ পিছতো তেওঁলোকে মেজৰিটি নাপালে, বেলেগৰ পৰা হায়াৰ কৰিব লগা হৈছে। গতিকে যি অসম গণ পৰিষদ আমাৰ লগত আছে, গতিকে কি AJP নে কি সম্পূৰ্ণ নামটো মই নাজানো। গতিকে সেই পাৰ্টীয়ে আজি তেওঁলোকে ভোট কিছু পাব, কিন্তু যিখিনি ভোট পায় সেইখিনি ভোটৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ এটা ভোটো ক্ষতি নহয়। আৰু আমাৰ যিহেতু ইতিমধ্যে কৈছোঁ যে ৬০গৰাকী আমাৰ বিধায়ক আছে BJPৰ, ১৪গৰাকী আছে যিহেতু অসম গণ পৰিষদৰ লগত বা মিত্ৰ দল হিচাপে ৭৪, বড়োলেণ্ডৰ আছে ১২, ৮৬, এটা আছে ইণ্ডিপেণ্ডেণ্ট জোনাই 87ৰ লগত যদি আমি ৯টা চিট নতুনকৈ পাম, সেই হৈছে সৰুপথাৰ, সেই হৈছে নাজিৰা, সেই হৈছে মৰিয়নি, সেই হৈছে গোলাঘাট, সেই হৈছে তিতাবৰ, সেই হৈছে শিৱসাগৰ, আৰু সেই হৈছে ডুমডুমা। এই ৭টা উজনি অসমৰ আৰু উত্তৰ অসমৰ নাওবৈচা আৰু বৰাক ভেলী হৈছে লক্ষীপুৰ। এই সৰ্বমুঠ 9টা যদি আমি 87ত সংযোগ কৰোঁ তেতিয়াহ'লে আমাৰ 96, আৰু বাকী যি 4টা কমি আছে সেইটোৰ কাৰণে ৰণকৌশল প্ৰস্তুত কৰিছোঁ। আগন্তুক দিনৰ 7গৰাকী ধৰ্মীয় সংখ্যালঘু মূলৰ ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টীৰ পৰা বিধায়ক হৈ পেলাই নিৰ্বাচিত হ'লে আমি 103 পাম। আমি 100+ কৈছিলোঁ, আৰু নিশ্চিত ৰূপত 103টা চিট লৈ পেলাই ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আমি পুনৰ চৰকাৰ কৰিম। ৰাইজে নিশ্চয় চৰকাৰ কৰিবলৈ সেই সুযোগ সুবিধা আশীৰ্বাদটো দিব বুলি আমি দৃঢ় বিশ্বাসী। অসমৰ ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে। গতিকে CA আন্দোলন কৰাসকল, শিল্পী সমাজ, আজি বৌদ্ধিক সমাজে আজি ভাৰতীয় জনতা পাৰ্টীৰ লগত আহিছে, কাৰণ CAখন নট অনলি ফৰ আছাম, এণ্টায়াৰ সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে CA। মই যদি সাংসদ হওঁ আগন্তুক দিনত, মইতো CA পুনৰ সংশোধন বিচাৰিম। কাৰণ কিয়, যিসকল খিলঞ্জীয়া মূলৰ মানুহ আছে, তাত কোচ ৰাজবংশী মানুহ আছে বাংলাদেশত, গাৰো মানুহ আছে, আমাৰ খিলঞ্জীয়া, ৰাভা মানুহ আছে খিলঞ্জীয়া। মইতো ক'ম যে যিটো ডেডলাইন দিয়া আছে 2014 হু কেম হিয়াৰ বিফোৰ দ্য 31 ডিচেম্বৰ, তেওঁলোকে ডেডলাইন কৰিছে। মই সাংসদ হ'লে মই ক'ম যে নহয়তো সংশোধন কৰিব লাগিব। বাংলাদেশত থকা খিলঞ্জীয়া যিসকল কোচ ৰাজবংশী আছে, খিলঞ্জীয়া যিসকল গাৰো আছে, যিসকল ৰাভা আছে, তেওঁলোকৰ কাৰণে এইটো ফৰ যুগে যুগান্তৰে খোলা ৰাখিব লাগিব। গতিকে CA লৈ পেলাই তেওঁলোকৰ যিটো ধাৰণাটো নাই। ইয়াতে মধ্যপ্ৰদেশত, গুজৰাটত, ৰাজস্থানত তেনেকুৱাকৈ বহু মানুহ আছে অখণ্ড ভাৰতবৰ্ষৰ মানুহ, যিয়ে নেকি না ভাৰতবৰ্ষৰ হ'ব পাৰিছিলে না সেইটো হ'ব পাৰিছিলে। সেই অকল নাগৰিকত্ব পোৱাৰ কাৰণে তেওঁলোকে মনত যি আনন্দ পাইছে, তেওঁলোকে উপলব্ধি কৰিছে, এইটো কংগ্ৰেছে পৰা নাই।